সম্প্ৰতি অসমত বান্দৰৰ সমস্যাটো কৃষকসকলৰ মাজত এক সন্ত্ৰাস হৈ থিয় দিছে। বান্দৰ থকা অঞ্চলত কৃষক ৰাইজে ব্যৱসায়িক ভিত্তিত খেতি কৰাটো বাদেই ঘৰত জলকীয়া পুলি এটা, বেঙেনা এজোপা, ভেন্দি এজোপাও ৰুব নোৱাৰে। গতিকে বান্দৰ থকা অঞ্চলৰ লোকসকলে খেতি কৰিবলৈ প্ৰায় সমস্যাত পৰা দেখিবলৈ পোৱা যায়। ইয়াৰ মাজতে দুই এজন কৃষকে নেট দি খেতি কৰি আহিছে বা বিজুলীৰ বেৰা দি খেতি কৰিছে, কিন্তু বৰ বেছি সফল হ'ব পৰা নাই কৃষকসকলে। বান্দৰৰ উপদ্ৰৱ থকা অঞ্চলত আমাৰ কৃষকসকলে পশুপালন, দুগ্ধ উৎপাদন, মীন পালন, হাঁহ কুকুৰা পালন আদিক উপাৰ্জনৰ মাধ্যম হিচাপে ল'ব পাৰে। ছাগলী পালন। বান্দৰ থকা অঞ্চলৰ লোকসকলে খেতি কৰিব নোৱাৰে, তেওঁলোকে ছাগলী পালন কৰিব পাৰে, কাৰণ ছাগলীক বান্দৰে ক্ষতি কৰিব নোৱাৰে। 2 বিঘামান মাটিত পৰিকল্পিতভাৱে ঘাঁহ খেতি কৰি কৃষকসকলে 30ৰ পৰা 40টা ছাগলী পালন কৰি বছৰেকত এটা ভাল উপাৰ্জন কৰিব পাৰে। গাহৰি পালন। সম্প্ৰতি গাহৰি পালনো এক লাভজনক ব্যৱসায়লৈ পৰিণত হৈছে। বহু লোকে গাহৰি পালন কৰিও নিজৰ লগতে বহুজনক সংস্থাপন দিবলৈ সক্ষম হৈছে। আমাৰ যি অঞ্চলসমূহত বান্দৰৰ বাবে খেতি কৰিব নোৱাৰে, সেই অঞ্চলৰ লোকসকলে বিজ্ঞানসন্মতভাৱে গাহৰি পালনেৰে বছৰেকত এটা ভাল উপাৰ্জন লাভ কৰিব পাৰে। কুকুৰা পালন। বান্দৰৰ উপদ্ৰৱ থকা অঞ্চলত আমাৰ কৃষকসকলে প্ৰশিক্ষণ গ্ৰহণ কৰি পৰিকল্পিতভাৱে ব্ৰইলাৰ বা লোকেল কুকুৰা পালন কৰিব পাৰে। সম্প্ৰতি লোকেল কুকুৰা পালনো এটা লাভজনক ব্যৱসায়লৈ পৰিণত হৈছে। 1 কেজি লোকেল কুকুৰাৰ দাম 400ৰ পৰা 500 টকা। এবিঘামান মাটি নেটেৰে ভালদৰে বেৰি ঘৰ এটা বনাই 300-400 লোকেল কুকুৰা পালন কৰিলেও বছৰেকত এটা ভাল উপাৰ্জন কৰিব পাৰি। মীন পালন। বান্দৰৰ উপদ্ৰৱ থকা অঞ্চলত কৃষকসকলে মীন পালনো কৰিব পাৰে। লগতে আমাৰ দৰ্শকসকলক জনাও যে এই কামবোৰ আনক দেখি কৰিলে নহ'ব। এই কামবোৰ কৰিবলৈ সঠিক ব্যক্তিৰ পৰা প্ৰশিক্ষণ ল'ব লাগিব। এইবোৰৰ উপৰিও কিছুমান কাইটিয়া ফল-মূলৰ খেতিও কৰিব পাৰে বান্দৰৰ উপদ্ৰৱত থকা অঞ্চলসমূহত, যিবোৰ কাইটিয়া খোৱাৰ বাবে বান্দৰে অনিষ্ট কৰিব নোৱাৰে, যেনে নেমু টেঙা। পংকজ খনিকৰৰ ৰিপৰ্ট, অংকুৰিত অসম।